আমাৰ পৰিবেশ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত জিকেটা কোৱেশ্চন আৰু জিকেটা এমসিকিউ কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা একো টেনচন কৰিব নালাগে জাস্ট তোমালোক উত্তৰবিলাক ভালকৈ পঢ়ি যাবা মই বাৰে কৈছো মই জিকেটা কোৱেশ্চন দেখুৱাই দিম আমাৰ পৰিবেশ এই চেপ্টাৰটোৰ ভিতৰৰ পৰা তোমালোক হেকেটা কোৱেশ্চন ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা এতিয়া আমি চাই লও আমাৰ পৰিবেশ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক চাবা প্ৰশ্নলিৰ 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 3 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা এইটো প্যাৰাগ্ৰাফৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া এক্সামত কোৱেশ্চনটো হল মই লিখিয়া থৈ দিছো পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি কি এইটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এমসিকিউ কোৱেশ্চনটো হল জৈৱ পদাৰ্থ বিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড়মান হিচাপে প্ৰবাহিত হয় চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা জৈৱ পদাৰ্থ বিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড়মান হিচাপে 10% প্ৰবাহিত হয় বুজি পালা অপচনত 10% থাকিব নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট এটো চিত্ৰ তোমালোক কোৱেশ্চনটো এনেকৈ দিব এটি পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহনৰ চিত্ৰ আকি দেখুৱা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা মানে এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল মই লিখিয়া থৈ দিছো পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল তোমালোক চাবা দে ওজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চুমুকৈ লিখা অৰ ওজন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে দুটা কোৱেশ্চন কিন্তু উত্তৰ কি হ'ব এটাই হ'ব যদি লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsAppৰ যোগেদি দি দিম 100% শিওৰ এটো কোৱেশ্চন আহিব দুইটা কোৱেশ্চন মানে দুটা কোৱেশ্চন কিন্তু উত্তৰ কি হ'ব এটাই হ'ব বুজি পাইছা নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা দুটা এমসিকিউ কোৱেশ্চন হয় মই তোমালোকক কোৱেশ্চন পেপাৰৰ পৰা দেখুৱাই দিম কোৱেশ্চন দুটা 21 নং কোৱেশ্চনটোৰ কথা কৈছো মই 20 নং কোৱেশ্চনটো অনুহলনিৰ কোৱেশ্চন 21 নং কোৱেশ্চনটো চাবা তোমালোক তলৰ কোনটোৱে ওজন স্তৰৰ অৱক্ষয়ক অধিক প্ৰভাৱিত কৰে চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ ক্লোৰ'ফ্লুৰ'কাৰ্বন নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হল 22 নং কোৱেশ্চনটো চাবা ওজন স্তৰৰ ক্ষয়ীভৱনৰ ফলত সৃষ্টি হোৱা এবিধ বেমাৰ হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ ছালৰ কৰ্কট ৰোগ বুজি পালা তোমালোক চাবা দে 21 আৰু 22 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট আৰু 20 নং কোৱেশ্চনটো অনুহলনিৰ এটো বহুত ইম্পৰ্টেন্ট আছে তোমালোক চাবা খাদ্য শৃংখলৰ পৰা এটা কোৱেশ্চন আহিবই এমসিকিউ কোৱেশ্চন তোমালোক ভালকৈ চাবা দে নেক্সট তোমালোক চাবা সিএফসি আৰু ইউএনইপি এই দুটাৰ সম্পূৰ্ণ নাম কি চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 1 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট চাবা তোমালোক অনুহলনিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা 4 6 আৰু 7 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গল আমাৰ পৰিবেশ চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিলো যদি তোমালোকৰ কোনোবাটা কোৱেশ্চনৰ উত্তৰ কনফিউজ থাকে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক এই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও